জনক কথা মানে আমার ঠেকা গাঁৱৰ আশাদালী ল'ৰা আবুল কালি দেউতাকৰ লগত আমাৰ খৰধৰা হাই স্কুলত মানে তেওঁ লাইনৰ কাম কৰে দেউতাকে তাতে দেউতাকে লগত লৈ যাওয়ার পিছত সন্ধ্যাবেলাত মানে বাপেকৰ ওচৰত কয় দেউতা মই ঘৰত গুচি যাম এইটো কথা কৈ কেনে ঘৰত আহে আৰু দেউতাকে পাছত কাম হাৰি শেষ কৰি আহাৰ পিছত ঘৰত খবৰ লোৱাৰ পিছত ল'ৰাটো ঘৰত আহি নাপায় গাঁৱে ভুঁয়ে মসজিদে মাইকে দি মানে বিচাৰ আচাৰ কৰি কত খবৰ নাপায় তেওঁলোকৰ সন্দেহ হয় যে আমি যত কাম কৰিছো তাতে এটা পুখুৰী আছে সেই পুখুৰীত যাই বিচাৰ আচাৰ কৰে ৰাতি অনুমান 9:30টাৰ পিছত টছ মাৰি চাই যে পানীৰ মাজত মানে চুলি মূৰৰ চুলি ভাহি আছে তাতে পানী ছিটকা মাৰি দিয়াৰ পিছত মানে ল'ৰাটো মানে পায় তাৰে পৰা উদ্ধাৰ কৰি আমি বৰপেটা মেডিকেল কলেজলৈ লৈ যাও আৰু তাতে আৰু আমাৰ কয়াকুছিৰ মানে পুলিশৰ মানে মানুহবিলাকে খা খবৰ লৈ তেওঁলোকে আমাক সহযোগিতা কৰি আজি এই মাত্ৰ আমাৰ পোষ্টমৰ্টম কৰি আমাৰ এই ঠেকা গাঁৱত আনি উপস্থিত হৈছো আপোনালোকে দেখা পাইছে কিন্তু এটাই পৰিতাপৰ কথা যে তেখেতৰ যিটো মাতৃ এটো সবচাই ডাঙৰ কথা আমাৰ সকলো ৰাইজে জানে যে খালি জন্মহে দিছে পেটতে ৰাখছিল কিন্তু মাটো ভৰি পঙ্গু এটো দুখজনক কথা চলিক যত্ন কৰিব পৰা নাই আমাৰ চকুৰ আগত তেখেতৰ দেউতা যেটো একদম গুমুতৰ পৰা ধোৱা লগিন তেখেতে সদায় কান্দত লৈ পানীৰ মাজত ইমান দিনে 8 বছৰ হৈ গেল একেই ধৰণৰ চলা ফিৰা কৰি ল'ৰাটোক 8 বছৰ বয়স হৈছে এটুই আমাৰ দুখ গুছি যোৱা নাই মানে দেউতাকৰ যেটো কান্ধন আৰু তেওঁৰ লগত কান্দনৰ ৰোলৰ লগত আমাৰ 3-4টা গাঁৱৰ মানুহ কালিৰ পৰা ভাত পানী খোৱা নাই একে ৰাইজৰো একেই কান্দন আমি এটো বস্তু আপোনালোকৰ জৰিয়তে সৰকাৰক আহ্বান জনাও যে এই পৰিয়ালক পঙ্গু বুলি কব লাগিব যে এই পৰিয়ালৰ কোনো চলাৰ ৰাস্তা নাই যদিও দেউতাকে লাইটৰ কাম কৰে ৰাতি হলি দেখা নাপায় আমি জানো চকুত দেখা নাপায় খুব অৱস্থা জটিল সেইকাৰণে আমি সৰকাৰক আহ্বান জনাইছো যাতে আবুল কালামৰ দেউতাৰ আৰশাদ আলীক সহায় কৰে যেন ইখানি এই আমাৰ খৰধৰা থিৰিত পৰি আছে থিৰিত রাইজক মানে আমি এটা কথাই সদায় কওঁ আজিও কওঁ আমাৰ গাৰ্জেন বিলাকে আমাৰ মা দেউতা সকলে আমাৰ ভাই ভনী সকলে এটাই গুৰুত্ব দিব লাগে ঘৰে ঘৰে যে গাঁৱে ভুঁয়ে চকে কোণে নিজৰ ল'ৰা ছোৱালী ক'ত থাকে এই কথাটো অৱহেলা নকৰি মানে তেওঁলোকে সদায় গুৰুত্ব দিব লাগে জানি এনেকুৱা ঘটনা আৰু পুনৰবাৰ কত নঘটে এইটোৱে আহ্বান জানিছো ৰাইজক।